তাই পিন্ধি থকা চাদৰখন নিজে নিজে জ্বলি গৈছে। জ্বলি যোৱাৰ পিছত আমি ক'লোঁ গাত পিন্ধি থকাৰ কাৰণে জ্বলি গৈছে, মানুহজন জ্বলি যাব পাৰে নহয়, সেইকাৰণে খুলি থৈ দিয়া বোলো। তাক খুলি থৈ দিলে ছাইডত, খুলি থোৱাৰ পিছত মানুহ নিজা নোহোৱা দেখি চাদৰখন নিজে নিজে ভিতৰত জ্বলি গৈছে, নিজে নিজে জ্বলি গ'ল। তাৰপিছত মই পানী ঢালি দিলোঁহি, দেখিছোঁ সাক্ষাৎ দেখিছোঁ। তাৰপিছত মই ভিতৰৰ পৰা পানী অলপ পানী ঢালি দিলোঁ, নুমুৱাই দিলোঁ। নুমুৱাই তাৰপিছত আকৌ দাদা এজনে বাহিৰলৈ চাদৰখন উলিয়াই পেলাই দিলে। হুচ অকণমান দেৰিকৈ আহে, গোটেই গাটো গৰম হৈ যায়। তাৰপিছত হুচ অহাৰ পিছত কয় বোলে গোটেই গাটো মোৰ জ্বলিছে, পুৰিছে, এনেকৈ কয়। কালিৰ পৰা হৈছে, কালি 4টামান বজাৰ পৰা হৈছে। অনান্য এইটো বাহিৰাই কিবা হ'ব পাৰে, কোনোবাই কিবা কৰিবও পাৰে, নাজানো। এইটো নিজে নিজে জ্বলি গৈছে যেতিয়া এইটো আৰু বাহিৰে ক'বলৈ। তেখেত ঘৰতে আছিলে, নৱগামে পৰে, অলপমান আগলৈ আছে ঘৰ। সিয়াত জ্বলাৰ কাৰণে যেনিবা মামাকে লৈ আহিলে, মামীকে লৈ আহিলে। ইয়াত জ্বলিছে, ইয়াত নজ্বলিব নেকি বুলি ভাবি লৈ আহিলে কালি ৰাতি গৈ। তাৰপিছত আজি ৰাতিটো ভালকৈ থাকিলে, ৰাতিপুৱা কি হ'ল তাই গাতে জ্বলি গ'ল। তাৰপৰা তাইৰ হাজবেণ্ডে দেখিলে, দেখি কৰি নুমুৱাই কৰি আমি ভাবিলোঁ চাদৰখন খুলি দিলে নজ্বলিব নেকি বোলো, বেলেগকৈ পেলাই দিয়া হওঁ বোলো, বেলেগ চাদৰ পিন্ধা বোলো। তাৰ বেলেগ কাপোৰ পিন্ধিলে, পিন্ধি কৰি সেই চাদৰখন সেইখিনিতে থৈ দিলে নহয়, সেইখনকে জ্বলি গৈছে নিজে নিজে। ৰাতিপুৱা তেওঁলোকৰ ঘৰত যেনিবা কালি প্ৰায় 4টা, 4:30মান বজাত তেওঁলোকৰ ঘৰত আমি গৈছিলোঁ। গৈ পেলাই এই যিজন ঘৰ ঘটনাটো ঘটে কালি, তাৰপৰা গৈছে বিচনাত কাপোৰ নিজে নিজে জ্বলি আছে। জ্বলি থোৱাৰ পিছত এটা কেঁচুৱা আছে, সিহঁতৰ দেউতাক আৰু তেখেতৰ ফেমিলি আৰু তেখেতৰ বাচ্চাটো, সেই 3টা কাপোৰহে জ্বলে। তাৰপৰা তাত জ্বলা দেখি আমি ইয়াত মানে লৈ আনিলোঁ, পৰিয়ালটো ইয়ালৈ লৈ আনিলোঁ। ইয়াত ৰাতিটো তেনেকৈ থাকিলে। ৰাতিপুৱা তাৰমানে তাই শুই উঠিছে, পিন্ধি থকা কাপোৰে মানে চাদৰখন জ্বলি গৈছে। তাৰপৰা মই ক'লোঁ যে চাদৰখন তহঁতি খুলি থৈ দে যদি গাত জ্বলি গৈছে। তাৰপৰা কাপোৰখন ছাইডত খুলি থৈ দিলে। আমি 3জন মানে বাহিৰত কথা পাতি আছোঁ। কথা পাতি থাকোঁতে মানুহৰ হামাকামাও নাই। আৰু বস্তুটো এনেকুৱা হয়, মানুহ যেতিয়া মানে বেছি থাকে নহয় তেতিয়া মানে নজ্বলে। মানুহ যদি অকণমান পাতলা হৈ যায়, হেঙা হৈ যায় নহয়, তেতিয়া আপোনাৰ। তাৰপৰা ইয়াত দেখিছোঁ আমি ৰৈ আছোঁ, সেই ভিতৰত মানে দপদপকৈ তেওঁ খুলি থোৱা কাপোৰখন মানে জ্বলি গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।